হাপকাটা প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। অতি নিম্নমানৰ কাম কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে। নলবাৰী জিলাৰ মুকালমুৱাৰ হাপকাটাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় ভৱন নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ 5,08,200 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক খেলিমেলি কৰাৰ লগতে চৰকাৰী ধন আত্মসাৎ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল লুৎফুৰ ৰহমান আৰু পৰিচালনা সমিতিৰ সভাপতি লালচান আলীয়ে। শ্ৰেণীকোঠা নিৰ্মাণৰ নিৰ্দেশনা নামানি নিজৰ ময়মতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে। নাম ফলক নোহোৱাকৈ নিৰ্মাণ কাৰ্য শেষ কৰাৰ বাবে জাঙুৰ খাই উঠিছে ৰাইজে। গৃহ নিৰ্মাণক তলত ইটা নিদি ঢালাই দিয়াৰ বাবে নিৰ্মাণ কাৰ্য শেষ হোৱাৰ 3 মাহ নহওঁতে ফাট মেলাৰ লগতে গৃহ নিৰ্মাণ কাৰ্যত 1 ফুট দৈৰ্ঘ্য সৰু কৰাৰ লগতে টিন পাত লগোৱাৰ ক্ষেত্ৰতো 50 মিলিমিটাৰৰ সলনি 35 মিলিমিটাৰৰ টিন লগোৱাৰ অভিযোগ ৰাইজৰ। শিক্ষা বিভাগক উচিত তদন্ত কৰি প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী জনাই ৰাইজ তথা পৰিচালনা সমিতিৰ সদস্যসকলে। বিদ্যালয় কি হৈছে এইখন স্কুলত তাৰমানে যিবিলাক কাম চলি আছে একদম নিম্নমানৰ কাম কৰি আছে তাৰমানে স্কুলৰ সভাপতি আৰু হেডমাষ্টৰে আৰু কাম কৰিছে এই স্কুলখন তাৰমানে যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰা নাই সৰুকৈ বনাইছে তাৰ উপৰি তাৰমানে তলৰ ফৰৱাৰ্ডটো তাৰমানে ইটা দিয়া নাই এনে ওপৰৰ দিকানে প্লাষ্টাৰ কৰি গৈছে এতিয়া বৰ্তমান ফাটি গৈছে এনেকুৱা কাম কৰিছে আৰু এই স্কুলৰ ছাত্ৰবিলাকক যিবিলাক ইউনিফৰ্ম দিছে নিম্নমানৰ তাৰমানে ইয়াতকৈ আৰু নিম্নমানৰ নাই এনেকুৱা ইউনিফৰ্ম দি আছে বহুত সৰু কৰিছে তাৰমানে যিমানখিনি ইষ্টিমেটত আছিল সেইখিনি কৰা নাই তাতকৈ বহুত সৰু কৰিছে প্ৰতিটো মানে হেডমাষ্টাৰ আৰু প্ৰেচিডেণ্টে কৰিছে। চৰকাৰক মানে এইখিনি আহ্বান জনাইছোঁ যে এইখিনি তদন্ত কৰি উচিত শিক্ষা দিয়াৰ কাৰণে বা আমি বিচাৰ পোৱাৰ কাৰণে আহ্বান জনাইছোঁ। বিদ্যালয়ৰ নাম হ'ল হাপকাটা প্ৰাথমিক বিদ্যালয়, সভাপতিৰ নাম হ'ল লালচান আলী, মাষ্টৰটোৰ নাম হ'ল লুৎফুৰ ৰহমান। আমাৰ এয়া হাপকাটা প্ৰাথমিক বিদ্যালয় SMCৰ মই এজন সদস্য হওঁ। আজি কেইবা মাহ ধৰি আমি ইয়াৰ সদস্য হৈছোঁ। তাৰপিছত আমাৰ ইয়াত এটা নৱনিৰ্মিত গৃহ হৈছে শিক্ষাৰ্থীৰ কাৰণে চৰকাৰৰ পৰা দিছে, কিন্তু আমাৰ ৰাইজৰ চকুত বা কমিটিৰ চকুত ধৰাত পৰিছে মাষ্টৰ আৰু সভাপতি দুয়োজন মিলি এই কামখিনিত বহুত ধৰণৰ খেলিমেলি কৰিছে। কি খেলিমেলি কৰিছে? তাৰে ভিতৰত আছে আপোনাৰ ঘৰটো 1 ফুট সৰু কৰিছে। কিমান থাকিব লাগে আৰু থাকিব লাগিছিল 27 ফুট বাই 25 ফুট, তাতে 26 ফুট বাই 25 ফুট হৈছে। তাতেও আৰু ওপৰৰ টিমবোৰ তাৰমানে লাগিছিল 50 mm ইষ্টিমেট মতে, আৰু আপোনাৰ দিছে 35 mm আৰু 40 mm, বাৰাণ্ডাত 40, ওপৰত 35 mm আমি জনামতে। আৰু দ্বিতীয়তে ফ্ল'ৰত আপোনাৰ ইটা আগত চলিং কৰি তাৰ ওপৰত ঢালাই কৰিব লাগে। ইটা চলিংটো কৰা নাই, 1 ইঞ্চি ঢালাই দি তাৰ ওপৰত আপোনালোকৰ প্ৰত্যক্ষ কৰিব পাৰিব এতিয়াই ফাটি গৈছে। 3 মাহ হোৱাই নাই, নিৰ্মাণ কাৰ্য শেষ হোৱাৰ 3 মাহ হোৱা নাই, অলৰেডি তাৰমানে ফাটিবলৈ আৰম্ভ কৰিছে। কামটো কৰিছিল ৰমজান নামৰ মিস্ত্ৰী, কিন্তু সভাপতি আৰু ছেক্ৰেটাৰীৰ চৰকাৰে দিয়া মতে নিযুক্তি মতে ছাৰতে আৰু এই মানে সভাপতি কৰিছিল। প্ৰথমে SMCৰ এজন প্ৰধান শিক্ষকৰ আব্দুল লুৎফুৰ ৰহমান, সভাপতিৰ নাম লালচান আলী। সকলে যিহেতু সঠিক পইচা দিছে ছাত্ৰ ছাত্ৰী শিক্ষা পাঠদান কৰাৰ কাৰণে, ঘৰটো নিৰ্মাণ কৰোঁতে সঠিকভাৱে হ'লে আমি ভাল পালোঁ হয়। এই ঘৰটো যদি এতিয়াই এনেকুৱা বিকল হৈ যায় তেতিয়াহ'লে ভৱিষ্যতে তাৰমানে ল'ৰা ছোৱালী ওপৰত টিং ফুটা হ'ব, ফ্ল'ৰ ফাটি যাব। বিষয়ে অভিযোগ কৰিলেও ইয়াৰ সঠিক তদন্ত কৰি উচিত শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আৰু তাতে আৰু এটা অভিযোগ আছে ইউনিফৰ্ম, এই বছৰৰ ইউনিফৰ্মতো দুৰ্নীতি আছে। মুঠতে চব পৰীক্ষা কৰি তদন্ত কৰি উচিত শাস্তি হ'ব লাগে। মুকালমুৱাৰ পৰা
আমজাদ হুছেইনৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।